বোকাখাতত ধনশিৰি নদীৰ মথাউৰিৰ বিপদজনক ঠাই পৰিদৰ্শন কৰিলে মন্ত্ৰী অতুল বৰাই। খহনীয়া অঞ্চল পৰিদৰ্শন কৰি অন কেমেৰা ধমক দিলে বিভাগীয় অভিযন্তাক। কুৰুৱাবাহী সত্ৰ শিঙাদৰীয় ধনশিৰি নদীৰ মথাউৰি জিঅ'বেগৰ দুৰৱস্থা আৰু খহনীয়াৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰিত হৈছিল সংবাদ মাধ্যমত। আৰু নিশাৰ ভাগত স্থানীয় ৰাইজে জিআই তাৰেৰে গছৰ ডাল বান্ধি নদীত পেলাই সোঁত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত জলসম্পদ বিভাগে বাঁহ বান্ধি নদীৰ সোঁত নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থাও গ্ৰহণ কৰিছিল। স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ এই খহনীয়া অঞ্চল পৰিদৰ্শন কৰে আৰু তাৰ পাছতে বিভাগীয় অভিযন্তাক ধমক দি শীঘ্ৰে মথাউৰিৰ মেৰামতিৰ কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰাও শুনিবলৈ পোৱা গৈছে। আমি সেই দৃশ্য দেখুৱাইছোঁ। বোকাখাতত ধনশিৰি নদীৰ মথাউৰিৰ ভয়ংকৰ খহনীয়া আৰু সেই খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী অতুল বৰাই আৰু তাৰ পাছতে পৰিদৰ্শন কৰাৰ সময়তে অন কেমেৰা ধমক দিলে বিভাগীয় অভিযন্তাগৰাকীক। মথাউৰি জিঅ'বেগৰ দুৰৱস্থা আৰু খহনীয়াক লৈ যিটো বাৰে বাৰে সম্প্ৰচাৰিত হৈছিল বাতৰি আৰু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেধৰণে অন কেমেৰা ধমক দিয়া দেখিবলৈ পোৱা গৈছে। অভিযন্তাগৰাকীক শীঘ্ৰে মথাউৰি মেৰামতিৰ কাম কৰিবৰ বাবে আহ্বান জনাইছে ৰাইজক। জেগাখিনি গোটেই মানুহ ঘৰখিনি লাগি আছে নহয় এতিয়া মথাউৰিত আৰু মন্দিৰ এভাগো আছে মথাউৰিটোৰ ওপৰত মানুহখিনি বাচিব লাগিব মথাউৰিটো ভাগিলেতো মানুহখিনি একেবাৰে যাব ন বৃহত্তৰ এলেকা একেবাৰে গোটেই খতম হৈ যাব। আপোনাকতো খবৰ দিছিলে আপুনি আহিব নোৱাৰে নেকি ইয়ালৈ চাহাব নেকি আপুনি এই মানুহখিনি ইমান টেনচন হৈছে পেনিকি হৈছে কি ইয়াত কিয় নাহিলে আপুনি কথা ক'ব আহিছে ক'ত ফিল্ড অফিচাৰ ছেকশ্যন অফিচাৰজনে ইয়াত আপুনি কাম কৰিব পাৰে নেকি মানুহখিনি ইমান অৱস্থা বেয়া হৈছে মানে গোটেই মানুহ কিমান মানুহ আছে এইবিলাক চিৰিয়াছলি ল'ব লাগে পানীটো যিটো ধৰণৰ বাঢ়িছে গোটেই কিমানখন গাঁও ডেমেজ হ'ব আপোনালোকে সৰু এই কথাবিলাক কিয় লাইটলি লয় এনেকে আশংকা আগৰ পৰাই আছিল আৰু সেইকাৰণে মই এই বিষয়টো বিভাগক অৱগত কৰিছিলোঁ। বিভাগে টেকনিকেল মানুহৰ জৰিয়তে এই কামখিনি কৰিবও বিচাৰিছিল, কিন্তু স্থানীয় ৰাইজে সেই সময়ত ক'লে যে এনেকৈ নহ'ব, সেইটো বাধা দিলে। এতিয়া টেকনিকেল মানুহৰ কথা হ'ল যে তেনেকৈ কৰিলে আজি যিটো শংকা কৰিছে স্থানীয় ৰাইজে বা যি এটা ভয় হৈছে বা যেনেকুৱা এটা অৱস্থা দেখা গৈছে এইটো নহ'লহেঁতেন। তো যাই কি নহওক সেইটো হোৱা কথাটো হৈ গ'ল। এতিয়া যাতে মথাউৰিটো নাভাগে আৰু ভাগিলেতো বিস্তীৰ্ণ এলেকা বহুতখিনি গাঁও সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব। তো মই আহিছোঁ আৰু এইকেইদিন মই নাছিল যদিও শিৱসাগৰ কেতিয়াবা য'ত বানপানীত বহুত ক্ষতি হৈছে ক্ষতিগ্ৰস্ত হৈছে আমি অলপ ঘূৰা ফুৰা কৰি আছিলোঁ। তো আজি আহিছোঁ, আজি আহি স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিছোঁ। স্থানীয় ৰাইজৰ মনত শংকা এতিয়াও যোৱা নাই। পৰহি